গোৱালপাৰাৰ লক্ষীপুৰৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা বনৰীয়া হাতীৰ বৃহৎ জাকে ভাঙি লণ্ডভণ্ড কৰিলে পূব বাদংডঙা LP স্কুলৰ এটা গৃহ। খাদ্য শিলং কৰিলে মধ্যাহ্ন ভোজনৰ চাউল। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে বৃহৎ হাতীৰ জাকটো। এতিয়াও অঞ্চলটো থিতাপি লৈ আছে হাতীৰ জাকটোৱে। ফলত আতংকিত হৈ পৰিছে গাঁওখনৰ ৰাইজ। অতি শীঘ্ৰেই হাতীৰ জাকটো খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে ৰাইজে। হাতী আহিছিল, হাতীয়ে ভাগছে আৰু ভিতৰত চাউল আছিল। চাউল নষ্ট কৰিছে কিছু, খাব পৰা নাই যেহেতু কাৰেণ্ট আছে স্কুলত। আর আবার ডিপার্টমেন্টর ফরেস্ট বিভাগের মানুষ আছিল ইয়াতে, সিহঁতে ফায়ারিং কৰিছিল। তেতিয়া গুচি গৈছে আৰু বেলেগত যাই পথাৰত নামি পথাৰত ধান খাইছে, পুখুৰীত মাছ সাঁতুৰিছে। এইখন বিদ্যালয়ৰ নাম হ'ল পূব বাদংডঙা প্ৰাথমিক বিদ্যালয়। 2013 চনত প্ৰবেশনালাইজ হৈছে। ভূঞা স্কুলৰ প্ৰধান শিক্ষক। আৰু এতিয়া হাতী এই ফৰেষ্ট কি কয় ৰবাৰ বাগানতে আছে বুলি শুনা পাইছোঁ আমি। আৰু কিজানি অহা ৰাতিও আহিব পাৰে। সেইকাৰণে মই চৰকাৰৰ ওচৰত নিবেদন কৰিছোঁ যাতে চৰকাৰে এই হাতীবিলাক বনৰীয়া হাতীবিলাক ইয়াৰ পৰা গুচাই লৈ দিনত নাহে। দিনত আমি স্কুল খোলা থাকিলে ক্লাছ কৰোঁ, এতিয়াতো স্কুল বন্ধ। অহা 22 তাৰিখৰ পৰা আকৌ স্কুল খোলা। সেইকাৰণে ঘৰত যোৱা ৰাতি 9টা 9:30 মান বজাত ঘটিছে বুলি। মোৰতো ঘৰ দূৰত, মই ফোনত পাইছোঁ যে 9টা 9:30 মান বজাত ভাগছে। লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।